Hello student. Hi sir. আজি আমি কি কৰিম বাস্তৱ সংখ্যা আৰু আমাৰ পাৰ্ট 3 হয় যত নেকি আমি কোৱেশ্চন নম্বৰ 10 ৰ পৰা আৰম্ভ কৰিম আমি 1 ৰ পৰা 9 লৈকে দুটা ক্লাছত আমি আলোচনা কৰিলো এতিয়া 10 ৰ পৰা আৰম্ভ কৰিম ঠিক আছে 10 ৰ পৰা আছে তাৰ আগতে আমাৰ যিখিনি হোমৱৰ্ক আছিল এইবিলাক কৰিলে তাৰপিছত আমাৰ যেটো নেকি আমাৰ ফ্ৰন্টত আছে ষ্টুডেন্ট বিলাক কৰিলে আৰু আপোনালোকে কৰিব ঠিক আছে এতিয়া আমাৰ ইয়াত কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 10 কি আছে P আৰু Q exercise 1.1 question 10 আৰু ইয়াৰ হ'ব ৰিয়েল নাম্বাৰ গামছাটো পৰি থাকিল হা গামছাটো পৰি থাকিল এই তলৰ গামছাটো মানে কিবা বৰ্ড মুছা ৰিয়েল নাম্বাৰ হল কুৱেশ্যন শুনিলো P আৰু Q দুটা P আৰু Q সংখ্যা দুটাৰ ঠিক আছে এতিয়া P আৰু Q কি হয় P and Q কি হয় এই দুটা কি হয় সংখ্যা হয় এইটো কোনোবা এটা সংখ্যা হয় আৰু কি কৈছে যে দুটা 1245 এটা উৎপাদক মানে ভেক্টৰ হয় না এতিয়া ইয়াৰ ভেক্টৰ কি হয় 1245 ঠিক আছে আৰু ইয়াত কি কৈছে যে তলত দিয়া কোনটো বিকল্পৰ 1245 এটা উৎপাদক হ'ব এতিয়া কোৱেশ্যনটো ভালদৰে বুজিলো ঠিক আছে আৰু ইয়াৰ অপচন আছে বাৰু অপচনবিলাক আমি পাছত চাম কিন্তু কোৱেশ্যনটো বুজিলো ঠিক P আৰু Q সংখ্যা হয় কিন্তু একে সংখ্যা নহয় P একেও হ'ব পাৰে P যদি এটা সংখ্যা হি একেও হ'ব পাৰে আৰু Q একে হ'ব পাৰে ঠিক আছে আৰু ইয়াত কি কৈছে P এটা সংখ্যা আৰু Q এটা সংখ্যা আৰু এই P আৰু Q কি হয় এইটো এটা উৎপাদক হয় ঠিক আছে এটা উৎপাদক হয় এটা সেই P কোনা P সেই P এই 1245 দি বাৰ যায় মানে যদি আমি হৰণ কৰো তেতিয়া কি হ'ব লাষ্টত ভাগশেষ 0 হ'ব যদি Q আমি ডিভাইড কৰো তেতিয়া কি হ'ব লাষ্টত ভাগশেষ 0 হ'ব অৰ্থাৎ এইটোৰ ফেক্টৰ হয় এইটো ইয়াৰো ফেক্টৰ হয় এইটো ঠিক আছে সাপোজ ইয়াৰ एग्जांपल এটা কৈ দিছো যে যদি আমি 10 লৈছো ইয়াত 10 আছে আৰু ইয়াত 20 আছে এইটো ডাইৰেক্ট গেছ নকৰো হলে কৈ দিছো আৰু 5 কি হয় ইয়াৰ ফেক্টৰ হয় ইয়াত কি কৈছে এতিয়া এই 5 দি যদি ইয়াক ভাগ কৰা মানে এইটো আমি এইটো কৰিব লাগিব এতিয়া যদি ভাগ কৰো তেতিয়া এইটো যাব আৰু লাষ্টত কি হ'ব 0 হ'ব আৰু ঠিক তেনেকৈ এইটো কি হ'ব 5 দি যদি ভাগ কৰো তেতিয়া কি হ'ব 5 4 গুণ 20 হ'ব অৰ্থাৎ ইয়াটো 0 হ'ব মিন্স কেছটো এনেকুৱা হৈছে P এটা এনেকুৱা সংখ্যা যেটো নেকি এইটো দি ভাগ যায় আৰু Q এটা এনেকুৱা সংখ্যা যেটো নেকি এইটো ভাগ যায় গটকে এতিয়া এনেকুৱা এটা ক্যালকুলেশন কৰিব লাগিব যত নেকি এইটো বাৰ যাব লাগিব ক্যালকুলেশন মানে এটা ক্যালকুলেশন নহয় ইয়াত P আৰু Q এটা এইটো সংখ্যা হয় আৰু ইয়াৰ লগত এটা শৰ্ত চাৰিটা শৰ্ত দি আছে চাৰিটা শৰ্ত আছে সেই চাৰিটাৰ ভিতৰত কোনটো অশুদ্ধ হ'ব বা কোনটো শৰ্ত চলিব এইটো চাব লাগে ঠিক অপশনটো আমি লিখিম নেকি লিখি দিম P plus Q আছে নেকি অপশন 2 হয় স্যার P minus Q অপশন P into P into Q ক'ত আছে কেন এটা পুরন দিলে পুরন হরণ আছে P into Q ঠিক আছে লাষ্টত আছে লাস্ট আমি অংকীয়াকে লিখিছো দেই ইয়াতো অপশন হিচাপে দি আছে অপশন এ অপশন বি হল এইটো স্যার এটা আমি কি কৰিম চাই লোৱা ফাৰ্স্টে আমি কি মান উলিয়াম P মান চোৱা এতিয়া আমি কি কৰিছো P মান উলিয়াইছো এইটো P হয় P মান উলিয়াম এতিয়া এইটো ইকুৱেল টু দিলে নহব এইটো P হয় ইয়াৰ মান উলিয়াম এতিয়া ইয়াত কি কৈছে সেই P এই 1245 দি কি হয় ভাগ যায় মিন্স এইটো এটা ফেক্টৰ হয় অৰ্থাৎ এইটো P হয় এইটো কি হয় 1245 is equal to কি হ'ব
হুম কিউ কিউ নহয় যিকোনো এটা অংকে ধৰিব লাগিব যিকোনো নহয় 5 এক্স ধৰো নে ৱাই ধৰো y এক্স ধৰো তো হ'ব x এক্স ধৰিলো অ আৰু এতিয়া এইটো আমি চিৰিয়েলকৈ লৈ গৈছো দেই অ তাৰ তলত লিখো তলত লিখ স্পেচ নবগে পাছতে বহুত দিন নি অ মানে অকল পিৰ মানটো পি আৰু কিউৰ মানটো পালেই হ'ল অ এতিয়া ইয়াত পি আছে পি আমি 1245 দি ভাগ কৰিলো আৰু ইয়াত ইজিকেল টু আমি এক্স বুলি ধৰি লৈছো অৰ্থাৎ এইটো আমাৰ কি আছিলে 10 আছিলে এইটো কি আছিলে 5 আছিলে জাষ্ট এক্সাম্পলটো কৈছো এইটো হ'ব এক্স বুলি মানে এইটো এতিয়া কোনটো কিমান হ'ব এইটো চাব লাগিব কিমান থাকিব এতিয়া এইটো দি ইয়াক কিমান বাৰ যাব দুবাৰ যাব চ' এক্সৰ মান কি হ'ব 2 হ'ব আৰু এইটো সম্পূৰ্ণভাৱে বাৰ গৈছে এইটোকে কৈছো আমি হ'ল এতিয়া হৰণৰ সূত্ৰটোতো জানিবা ফৰ্মুলা নহয় হ'লেও গম পাব লাগে যদি ইয়াত কোনোবা এটা এক্স আছে ইয়াৰ তলত 1 আছে বুলি ভাবিব লাগিব আৰু ইয়াত তলত 1 থাকিবই সদায় ঠিক আছে এতিয়া কি হ'ব এইটো আৰু এইটো কি হয় পূৰণ হয় এইটো আৰু এইটো পূৰণ হয় এইটো কেলকুলেশ্যনটো এতিয়া মনত ৰাখিবি ক'ত পঢ় চাই লোৱা এইটো আৰু এইটো কি হয় পূৰণ হয় মিন্স এতিয়া মই চিম্পলকে কৈ দিছো এইটো পি আছে ঠিক আছে আৰু ইয়াত 1245 আছিলে এতিয়া ইয়াত এক্স আছে এক্স বাই 1 হ'ব হ'ল ইয়াত যিটো নেকি হৰণ হৈ আছে সিফালে গ'লে পূৰণ হ'ব 1245 হ'ব হ'ল আৰু এই 1টো ইয়াত হৰণ হৈ আছে ইফালে গ'লে পূৰণ হ'ব মিন্স এইটো ইয়াত আছে নহয় এইটো ইফালে গ'লে হৰণ আছে ইফালে গ'লে পূৰণ হ'ব মিন্স পিৰ মান হ'ব 1245 এক্স হ'ল এইটো এনেকে কৈছে নেক্সট চোৱা পিৰ মান কি পালো p 1245 x হ'ল এতিয়া কিউৰ মান উলিয়াও কিউ ইজ ইকুৱেল টু কিউৰ মান হ'ব কিউক আমি কিহেদি ভাগ কৰিম 1245 চাই যোৱা আৰু এইটো 2 নম্বৰে বা 3 নম্বৰে হিচাপে আহিব ইমান দিবৰ পইচা এইটো y ধৰিম ইয়াৰ মান হ'ব y ঠিক আছে আৰু ইয়াত আমি ডাইৰেক্ট 1 আছে বুলি ধৰি ল'লো হ'ল লিয়া এইটো পি নহয় জানো স্মল লেটাৰ কিউ আচ্ছা স্মল লেটাৰ নহ'লে কেপিটেলটো দিওঁ ন হ'ল কিউ ইনটু 1 হ'ব কিউ হ'ব এইটো ডাইৰেক্ট লিখিছো এতিয়া 1245 ইনটু y 1245 y ইয়ালৈকে কিবা ডাউট নাই না কুৱেশ্যন অলপ ক্ৰিটিকেল আছে চাই ল'বা দেই ভালকে ওপৰ কিবা সুধিবা নেকি এইটো বুজিলো আৰে ইমান বুজাওঁ এইটো এতিয়া ঘৰত গৈ পিনেও চাবগে পৰা হয় এতিয়া ভালকে চাই যাব লাগে ক'ৰবাত যদি তাকি গৈছে কি হৈছে কি হোৱা নাই এইটোতো উৰি নাযায় এতিয়া ছেভ হৈ গ'ল এতিয়া ঠিক আছে ছেভ হৈ যোৱাৰ পাছত এতিয়া ঘৰত গৈ চালেই হ'ল এতিয়া ভালকে বুজি যাব লাগে যে এইটো বা এতিয়া কেনেকে হ'ল কেলে এনেকে কৰিলো কুৱেশ্যন বহুত থাকিবলগীয়া হয় যিমান ডাউট ক্লিয়াৰ কৰিবি এইটো ডাউট ক্লাছৰ কাৰণে নহ'লেতো এতিয়া যদি এনেকে লিখিবলগীয়া হয় তোমালোকে নাহিলেও হয় মই এইটো কিবা কৰিলো ইয়াত চাই যাব পৰা হয় তোমালোকে কিন্তু ইয়াত কি কৰিছো ক্লাছ এতিয়া তোমালোকে পেজ টু পেজ যদি কিবা প্ৰয়োজন হয় তেতিয়া সুধিব পৰাকে নহ'লেতো অনলাইন ক্লাছো কৰিব পৰা যায় ইমান প্লেটফৰ্ম আছে আছে নহয় প্লেটফৰ্ম PW আছে কিবা কিবি আছে JW দিব পৰাকে এতিয়া মেট্ৰিকৰটো আছামিজ বহুত কিবা আছে চেনেল আছে কিন্তু ফেচ টু ফেচ কেতিয়া কিবা হয় যেতিয়া তোমাৰ যদি ডাউট থাকে সুধিব পৰাকে এতিয়া তুমি যদি কোনোবা এটা ভিডিঅ'ত গৈ পিনি কমেণ্ট কৰা ছাৰ মই এইটো নুবুজিলোঁ সেই কমেণ্টৰ ৰিপ্লাই দিবলৈ তাক এসপ্তাহমান প্ৰয়োজন হ'ব পাৰে ৰিপ্লাই আহিব পাৰে নাহিব পাৰে
কিন্তু ইয়াত কি হয় পেজ টু পেজ ধৰিব পৰা হয় এটা তুমি যদি নাজানা মই ধৰি পিনি কৈ দিব পাৰোঁ এইটো এনেকৈ হয় বুলি ইয়াত লিখাটো মেইন নহয় বুজাটো মেইন ঠিক আছে যদি কেলকুলেশ্যন ওলাবলগীয়া হয় তেতিয়াই কৰিবি বহীত ঠিক আছে আৰু যদি এনেকৈ বুজিবলগীয়া হয় চাই যাবা তাৰপিছত এতিয়া মই এইটো যে কৰিলোঁ কিউ বাই 1245 এইটো কেলে কৰিলোঁ ইয়াত মই ৱাই কেলে দিলোঁ এইটো সুধিব পৰা আছিলে চাই দিওঁ পিৰ মান কি পালোঁ 1245 এক্স কিউৰ মান ৱাই এইটো অপশ্যন নম্বৰ 1লৈ আহা কি আছে পি প্লাছ কিউ ইয়াতো স্মলকে দিয়া আছে স্মল নাই কেপিটেল একো নাই অলৰেডি হয় এটা চোৱা পি প্লাছ কিউ আছে এতিয়া ইয়াত বেলেগ বেলেগ পুট কৰিম পিৰ মান কিমান 1245 এক্স আৰু কিউৰ মান 1245 চাই ল এইটো যে আছে পিৰ মান কৈছে নে ইয়াত এই পিৰ ভেলুটো এইটো হয় সেইকাৰণে আমি এনেকৈ উলিয়ালো এইটো পিৰ ভেলু আমি এনেকৈ উলিয়ালো কিউৰ ভেলু এনেকৈ উলিয়ালো হ'ল আৰু এতিয়া আমি কি কৰিলো এতিয়া পিৰ ভেলুটো পুট কৰিলো কিউৰ ভেলুটো পুট কৰিম হ'ল এতিয়া কমনটো ল'ব জানা নহয় উৎপল কমন কেনেকৈ লয় কেনেকৈ লওঁ চেম হৈ থাকে এতিয়া এইটো আমি এনেকৈ লৈ গৈছো দেই এইটো ইকুৱেলটো দিব নোৱাৰি এইটো ইয়াৰ পাছত এনেকৈ আহিব হ'ল এতিয়া আমি তলত লিখিব লাগিছিলে অপশ্যন বহুত আছে কাৰণে আমি ইয়ালৈ আনিছিলোঁ 1245 আৰু 1245 চেম হৈ আছে সেইকাৰণে 1245 ইয়ালৈ আনিলোঁ আৰু ইয়াত কোন থাকিব ইয়াৰ পৰা যদি এইটো গুচি যায় অকল এক্স লাগিব আৰু ইয়াৰ পৰা ৱাই থাকিব ঠিক আছে এতিয়া এইটো ফেক্টৰ হৈছেনে নাই হোৱা নেকি এইটো আৰু এইটো যেতিয়া পূৰণ কৰিম তেতিয়া এইটো আহিব এইটো আৰু এইটো পূৰণ কৰিলে এইটো আহিব ঠিক আছে আৰু এতিয়া এইটো ফেক্টৰ হৈ আছে মানে এইটো সেইটো পূৰণ কৰিলে একে আনচাৰ ওলাবগৈ ঠিক আছে এতিয়া ইয়াত যদি অলপ যদি তোমাৰ সংকোচ থাকে ঠিক আছে আমি ভেলুটো উলিয়াই লৈছোঁ ফাৰ্ষ্টে 2 নম্বৰটো কি হয় পি মাইনাছ কিউ পিৰ ভেলু কি হয় 1245 কিউৰ ভেলু 1245 এতিয়া ক'ব পাৰি মানে কি ইয়াত মই মাইনাছ কেলে কৰিলোঁ কাৰণ পি মাইনাছ কিউ আছে হয় জানো পল হয় পি মাইনাছ কিউ ইয়াত আছে অপশ্যনত আছে হ'ল এতিয়া ইয়াত পি মাইনাছ কিউ কৰিলে ইয়াৰ কমন কি ল'ম 1245 ব্ৰেকেটৰ ভিতৰত x মাইনাছ y এক্স মাইনাছ ৱাই হ'ল এতিয়া এইটোৰ পৰা ওলাই যাব এতিয়া 3 নম্বৰটো কৰিছোঁ কি হয় পূৰণ হয় p ইনটু কিউ পি ইনটু কিউ 1245 এক্স ইনটু 1245 ৱাই এইটো এনেকৈ যাব 1245 কমন আহিব ব্ৰেকেটত x আমি ডাইৰেক্ট পূৰণ কৰিলেও হয় ব্ৰেকেট দিলেও হয় ইনটু এক্স ইনটু ৱাই হ'ল এতিয়া আহিছোঁ 4 নম্বৰ অপশ্যনলৈ পি ডিভাইডেড বাই কিউ য'ত নেকি পিৰ মান হ'ব 1245 এক্স হ'ব আৰু হৰণ হ'লে কি হয় এটা ওপৰত থাকিব এটা তলত থাকিব হয় নে 1245 y ৱাই এতিয়াতো এইটো এনেকৈ আছে এতিয়া কি কৰিম 1245 কেইটা কাট খাব কাট এইটো কাটি যাব এতিয়া x আৰু y থাকিব x এতিয়া ইয়াত কোন থাকিব অকল x by y এক্স ডিভাইডেড বাই ৱাই y or এক্স বাই y ৱাই হ'ল গম পালা উম। এতিয়া আনচাৰটো পালোঁ নে আমি কি পালে এতিয়া এই তিনিটা কুৱেশ্যনটো চাই লোৱা তলত দিয়ে এতিয়া এইটো আৰু এইটো দি বাঢ় যায় বা এইটো উৎপাদক হয় ইয়াত কৈছে তলত দিয়া কোনটো বিকল্পৰ এতিয়া 4টা অপশ্যন আছে এই অপশ্যনবিলাকৰ ভিতৰত কোনটো উৎপাদক হ'ব এটা উৎপাদক হ'ব তলত দিয়া কোনটো বিকল্পৰ 1245 এটা উৎপাদক হ'ব ঠিক আছে কোনটো উৎপাদক হ'ব বুলি কৈছে ঠিক আছে ইয়াত 1 2 3 4টা অপশ্যন আছে কিন্তু 4টা অপশ্যন A1 ইয়াত আমাক A B C D দিয়া আছে হ'লে আমি 1টো কাউণ্ট কৰিছোঁ
অপশ্যন এ, অপশ্যন অপশ্যন 1, অপশ্যন 2, অপশ্যন 3, অপশ্যন 4 এই চাৰিটা এটাকে দিয়া নাই ইয়াত কৈছে কেৱল 3 অকল এইটো শুদ্ধ হৈছে বুলি কৈছে কেৱল 1 আৰু 2 এইটো আৰু এইটো অকল শুদ্ধ হৈছে কেৱল 1 2 3 1 2 3 টোৱে শুদ্ধ হৈছে বুলি কৈছে আৰু কি কৈছে ডি 1 2 3 4 এই চাৰিটাই শুদ্ধ হৈছে বুলি কৈছে তিনটা হ'ব এই 1 2 3 হ'ব হল এটা উৎপল পি ডিভাইডেড বাই কিউ কেলে নহল তাপস ক কাৰণ 1245 কাটিলে আৰু লাষ্টত x y টো থাকিলে x ডিভাইডেড বাই y সেইকাৰণে x ডিভাইডেড বাই y থাকিলে কিন্তু ইয়াৰ আমি কি নেদেখিলো 1200 এইটো যে ফেক্টৰ আছিলে সেই ফেক্টৰটো ইয়াৰ লগত থকাটো নেদেখিলো আমি হল আৰু ইয়াত 1245 ফেক্টৰ হয় ফেক্টৰ মানে কি হয় তাৰ লগত পূৰণ হৈ থাকিব লাগিব নাই পূৰণ হৈ থাকিব লাগিব এতিয়া এইটো ইয়াৰ লগত পূৰণ হৈ আছে ব্ৰেকেট মানে পূৰণ হয় এইটো ইয়াৰ লগত পূৰণ হৈ আছে এইটো ইয়াৰ লগত পূৰণ হৈ আছে এইটো এতিয়া 1245 টো ক'ত গ'ল এই ইয়াত যদি 1245 টো নাই মানে এই যেটো 1245 ফেক্টৰ হ'ব লাগিছিলে সেই ফেক্টৰটো ইয়াৰ লগত নাই পূৰণ হৈ থকা নাই গতিকে এইটো কি হ'ব এইটো হ'ব ইয়াৰ অশুদ্ধ উত্তৰ হ'ব ঠিক আছে এইটো আমাৰ ইয়াৰ লগত এইটো কি নহয় ফেক্টৰ ইয়াত থকা নাই মানে আৰু যদি আমাৰ কোৱেশ্যনৰ আনসাৰ কি আছে ইয়াৰ আছে যে সি টো আছিলে 1 2 2 3 and 3 শুদ্ধ only only হল এইটো আছে বুজিলে নে নহয় নিজৰ যি ডাউট আছে কোৱা এতিয়া কুৱেশ্যনটো এতিয়া নিজে কৰিবলৈ অলপ অসুবিধা হ'ব পাৰে সুধি লওঁ যদি কিবা ডাউট আছে ভাবা কি ওলাব পাৰে কোন কেনেকে হ'ল ये कैसे हो गया এনেকুৱা স্যার মোৰ এটা ডাউট আছে x আৰু y টো আমি ব্ৰেকেটৰ ভিতৰত কেলে ভৰাম তুমি কিবা কৰ ৰিপিট কৰগে এইটো 6 গুণ 6 2 গুণ 12 6 3 গুণ 18 ভালকে কিবা কৰ কাউন্ট কৰি কৰ x আৰু y টো ব্ৰেকেটৰ ভিতৰত কেলে ভৰালো হ'ল হল এইটো দি বাৰ যায় এইটো দি বাৰ যায় হল এইকাৰণে এইটো এনেকে কৰিলো এইটো কেনেকে কৰিলো সেই x টো কি হয় সেই x টো এইটো সংখ্যা হয় যেটো নেকি এইটো সংখ্যাক যদি এইটো দি ভাগ কৰো তেতিয়া সেই সংখ্যাটো লয় এইটো সংখ্যা যিকোনো এটা সংখ্যা আছিল যেটো নেকি এইটো দি ভাগ কৰিলে y এর ভ্যালুটো লয় হল এতিয়া এইটোৰ ডাইৰেক্ট কোৱেশ্যনটো আমি আহিছো এটা x এর মান y এর মান কি হয় চাও চাবা নেকি আৰু 45 এর কোৱেশ্যনটো লিখিছিল নেকি মই এটা চোৱা ফেক্টৰ মানে কি হ'ব p কেতিয়া 1245 দি বাৰ যাব অৰ্থাৎ যদি p টো যদি 1245 হয় তেতিয়া এইটো তলৰটো কি হ'ব 1245 হ'ব আৰু কাটিলে কিমান হ'ব 1 ওলাব মিন্স x এর মান হ'ব 1 হল যদি 1245 টো যদি দুবাৰ মাল্টিপল কৰো ঠিক আছে 2 5 গুণ 10 হ'ব 2 4 গুণ 8 9 হ'ব 2 2 গুণ 4 হ'ব 2 গুণ 2 হ'ব 2490 এটা 2490 আছে এরক যদি আমি 1245 দি ভাগ কৰো কিমান ওলাব 2 ওলাব হল ঠিক আছে আৰু যদি ইয়াক যদি আকৌ 3 দি পূৰণ কৰো কিমান হ'ব 3 5 গুণ 15 কৰিব 1 3 4 গুণ 12 13 1 3 2 গুণ 6 7 3 গুণ 3 3 7 3 5 divided by 2 1 2 4 5 ইকুয়াল কিমান হ'ব 3 হ'ব হল এতিয়া এটোটো ডাঙৰ সংখ্যা হয় গতিকে তোমালোকক কি কৈছে যে p আৰু q এইটো সংখ্যা হয় যেটো নেকি এইবিলাক সংখ্যা ইহঁতে দিব পৰা আছিল কিন্তু এতিয়া তহঁতে এইটো ভ্যালুটো উলিয়াব নালাগে এটা এইবিলাক ভ্যালু হয় এতিয়া যিকোনো p এর মান এটো মানিব পাৰে এটো মানিব পাৰে এটো মানিব পাৰে ঠিক আছে আৰু q এর মান যিকোনো এটা মানিব পাৰে মিন্স ইয়াৰ পৰা 4 বাৰ মাল্টিপল কৰিলে এটো হ'ব 5 বাৰ মাল্টিপল কৰিলে আহিব মানে হল এতিয়া যদি p বাই q এর মান এতিয়া আমি কি কৰিম ইয়াত
3 ধৰিম হ'ল p বাই q ৰ মান 3 ধৰিছো এইটো সাপোজ এইটো যেটো p ৰ মান হয় এইটো p ৰ মান বুলি ধৰিছো আৰু q ৰ মান কি হয় এইটো 2420 মিন্স q ৰ মান হ'ব 2 2 হ'ল অ এতিয়া চোৱা এইটো বুজাবলৈ এটা বহুত দীঘল হৈ যাব 3 হ'ল এইটো x ৰ মান এতিয়া যদি x ৰ মান 3 হ'ল এইটো হ'ব p ৰ মান হ'ব 3 q ৰ মান হ'ব 2 হৈছে এটা আমি জাস্ট কৰিছো তুমি জাস্ট বুজিব পৰাকে p plus q আছে না p plus q p ৰ মান কিমান p মাৰ 3 3 q ৰ মান 2 is equal to 5 হ'ল এতিয়া মাইনাসত আছে p minus q p ৰ মান কি হয় 3 হয় 3 এইটোৰ মান 2 হয় is equal to 1 1 আৰু p পূৰণ 2 3 গুণ 6 হ'ব এইটো 6 দিব এইটো যাব নাই 1245 চাওক 6 4 গুণ 24 6 গুণ 6 5 5 গুণ 30 আৰু এদি আমাক এইটো যদি ভ্যালু পুট কৰো তেতিয়া এইটো ভ্যালুটো নোলাই মানে অকল p আৰু q ৰ মানে দি আছে কাৰণ এতিয়া চোৱা 6 দি যদি আমি যাম ন ইয়াত 2 3 গুণ 6 ওলাব ন এই 6 টো ইয়াক যাব ইয়াক নাযাব আমি এইটো জাস্ট ভ্যালুটো মানি লৈছো ঠিক আছে পুট কৰি ওই আছে তো এতিয়া এইটো আছে ন 6 4 গুণ 24 হয় আৰু 6 গুণ 6 92 6 5 গুণ 30 হ'ব এইটো 6 দি পাৰ গৈছে মিন্স এইটো যেটো নেকি আছে p into q ওলাব না এইটো এইটো হ'ব কি হ'ব 2 into 6 oh sorry 3 into 2 হ'ব এইটো হ'ব 6 তাৰপিছত p divided by q ওলাব না কি হ'ব 3 divided by 2 ওলাব is equal to কিমান হ'ব ডিভাইডেড বাই তো কি মাইনাস দিলে যাব divided by হ'ব এতিয়া এইটো পইণ্টত ওলাব না পইণ্টত ওলাব নাই ওলাব এতিয়া এইটো 6 আছে এতিয়া যিকোনো এটা সংখ্যা আমি উলিয়াম কিন্তু এইটো কি হ'ব 1.5 ওলাব স্যার এটা হিলি এটা পয়ছিল মোবাইল হুম এই মোবাইলটা পয়ছিল কেনেকে হিলি মানে মোক চাব মন নাই ভাগৰ লাগিছে নি যাওঁগে নহয় অলপ লাৰ হৈছে এতিনো বেশি সেই দিও জন্ম বেয়া হৈছে কাটি দিয়ে নাকাটে কাটিবলৈ সময় নাইকিয়া আৰু কোনে বিচাৰি থাকিব কোনটো ক্লিপছত কি থাকিলে যোৱা এতিয়া এটা হয় বাৰু এইটো 6 এইটো 5 এইটো 1 এইটো 1.5 হ'ল বুজি লোৱা p ৰ মান 3 আছিলে এইটো যিটো নেকি ভ্যালু আছিলে ভ্যালু পুট কৰি দিয়া হ'ল আৰু ইয়াত ওলাব এনেকে এনেকে আছিলে ঠিক আছে আৰু যেতিয়া ইয়াত পূৰণ কৰিম না ইয়াত x ৰ মান মিন্স এইটো কি হ'ব ভ্যালু বিলাক পুট কৰি যাম x ৰ মান কি আছিলে 3 3 plus 2 3 minus 2 3 into 2 আৰু 3 divided by 2 হ'ল এতিয়া যেতিয়া এইটো দি পূৰণ হ'ব কি ওলাব এটা 3 2 কিমান হ'ব 5 হ'ব আৰু যেতিয়া 5 5 গুণ কিমান হ'ব 25 হ'ব তেতিয়া সেই 1245 আৰু যদি 25 পূৰণ কৰো কোনোবা ঠিক আছে 1245 আৰু যেতিয়া 5 পূৰণ হ'ব কোনোবা এটা সংখ্যা ওলাব যিটো নেকি 1245 দি পাৰ যাব পাৰে এতিয়া 1245 আছে ইয়াৰ 1 আছে 1245 into 1 1245 into 1 কিমান হ'ব 1245 পুরন ইয়াৰ পৰা মিলাই ভুল হৈছে এইটো 1245 পূৰণ 1 2 এগুণ 2 এগুণ কিমান 3 এগুণ 100 এগুণ 200 এগুণ 1000 এগুণ 1245 এগুণ
ক'ত আছিলে নহ'লে ইয়াত কি ওলাবগে 1245 ওলাব আৰু সেই 1245ক এইটো দি ডিভাইড যাব 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 6 7 গুণ 42 আছিলে এইটো 6 6 গুণ 36 হয় 6 7 গুণ 42 আছিলে এইটো এইটো ঠিকে আছে এইটো ভুল হ'ল এইটো 1 হ'ব 1245 ইনটু 1 এইটো ওলাব এইটো দি এইটো যিটো নেকি 1245 হ'ল এইটো দি এইটোকো বাৰ যাব এইটোকো বাৰ যাব এইটোকো বাৰ যাব যিটো নেকি এনেকুৱা কমন ফেক্টৰ আছিলে ন কমন মাল্টিপল এইবিলাক বাৰ যাব এতিয়া পুৰণত আছে এতিয়া লাষ্টত কি আছে 2 3 গুণ 6 লাষ্টত 6 আছে 5 6 গুণ কিমান হ'ব 30 হ'ব লাষ্টৰ ডিজিটত কি আছে 0 আছে যদি 0 থাকে তেতিয়া 5 এৰে 12 যোৱাৰ চান্স থাকে এটা 1.5 হ'ব এইটো 1.5 হ'ব আৰু এইটো 1.5 হ'ব আৰু ইয়াৰ কি হ'ল ইয়াত চাওঁতে এইটো যিটো নেকি ফেক্টৰ আছিলে ইয়াতে নাই যদি ফেক্টৰে নাইকিয়া হৈ গ'ল এতিয়া কি কৰিম আমি ঠিক আছে যদি ময়েই নাই তেতিয়া তোমালোকে ক্লাছত আহি কি কৰিবা ঠিক আছে গট ইট এতিয়া এইটো ক্লাছ নোটছটো প্ৰথম আহিছ বুজিলি না এইটো আজি ৰাতি ৰিপিটকে চাবাগে ভিডিঅ'টো যি সহজ কেইটাত দিব আজি ৰাতিটো হ'ব জানো চাওঁ কি হয় এইটো ৰাতিপুৱা হ'ব পাৰে কেতিয়াও হ'ব পাৰে যেতিয়াই নুবুজে তেতিয়াই চাবি তাৰপিছত যেতিয়া বেছি নুবুজিলে তেতিয়া সুধিবি মালিকো মালিকটো বে আজি উঠি গৈছে গুড এনেকে সুধি যাব লাগে নহ'লে চবে খালি গালি দিয়াটো মেটাৰ নকৰে কিন্তু নিজৰ বিহেভিয়াৰটো ভাল কুৱেশ্যন নম্বৰ 11 চোৱা স্তম্ভ মিলোৱা বুলি কৈছে স্তম্ভ 1 স্তম্ভ 2 আছে কিন্তু এতিয়া আমাৰ স্তম্ভৰ লগত মেটাৰ নকৰে ঠিক আছে এইটো যে এনেকে যে আস্তানে টানিব লাগে তাৰপিছত য'ত নেকি যি চিমিলাৰ হয় এইটো ইয়াত দিব লাগে হ'ল এতিয়া মই কৈছো যে মৌলিক নাইবা যৌগিক কোনোৱেই নোহোৱা অংকীয়টো কি যিটো মৌলিকো নহয় যৌগিকো নহয় ডাইৰেক্ট ভুল কৰি যে একেই হৈছে হয় নেকি হয় প্ৰাইম নাম্বাৰ নহয় আৰু কি হয় মৌলিকো নহয় যৌগিকো নহয় নন প্ৰাইমো নহয় সেইটো চিনি পোৱা নাই না 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 এটা যে रील्स को देखते हैं उसके बाद क्या है बोले कमेंट देखेंगे बोले এর কি হল এর 1 হয় হল এটা একমাত্র যুগ্ম মৌলিক সংখ্যাটো কি কি লাগে কি কৰিবি একমাত্র মৌলিক যুগ্ম সংখ্যাটো কি একমাত্র যুগ্ম সংখ্যা 2 একমাত্র অনলি ভয় নকৰিবি কৈ দিম পজিটিভ বুলি ক'ব পাৰি নাই বা ইভেন বুলি কৈছে ইভেন মানে কি হয় যুগ্ম প্ৰাইম নাম্বাৰ কি হয় 2 হয় আৰু কৈছে 12 15 আৰু 21 12 15 21 এলসিএম হা 12 15 আৰু 21 আৰু এলসিএম উলিয়াব লাগে উলিয়া পটককে উলিয়া সরি কোকাবো এলসিএম ভুল কটা है भूल करता नहीं भूल कहता है ছয় ছয় দুই ছয় তিনি ছয় চাৰি ছয় পাঁচ ছয় 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 সাত বিয়াল্লিছ ছয় গুণ আঠচল্লিছ ছয় নং ছয় গুণ ষাঠি সাত সাত গুণ সাত গুণ 14 সাত তিনি গুণ 21 সাত চাৰি গুণ 28 সাত পাঁচ গুণ 35 সাত ছয় গুণ 42 সাত চাৰি গুণ 59 সাত গুণ 56 সাত গুণ 63 সাত গুণ 70 বারো গুণ 2 গুণ হলো 3 গুণ 3 গুণ 24 সাত চারি গুণ 32 সাত পাঁচ গুণ 40
40 হয় এইটো 8 6 গুণ 48 এইটো ইয়াৰ পৰা মিলা 8 5 গুণ 40 8 into 5 ইয়াৰ পৰা 8 into 5 ইয়াৰ পৰা আৰু লাষ্টত কি আছিলে 2 আৰু 9 ৰ LCM চলো ৰেচিপ উলিয়াব লাগে ইয়াৰ LCM উলিয়াব লাগে তিনি ACF হুম? ACF তিনি ইয়াৰ পৰা মিলা এইটো 8 হয় ন 8ৰ লগত 8 যোগ কৰিলি 16ৰ লগত 8 যোগ কৰিলি 24ৰ লগত 8 যোগ কৰিলি 32ৰ লগত 8 যোগ কৰ অকল 8 যোগ কৰিব লাগে তাত জলদি বলো LCM and HCF HCF হ'ব 3 আৰু LCM হ'ব 3 4 5 7 কিহৰ LCM LCM কাৰ ওলাব লাগিছিলে সেইটা নহয় 2 আৰু 9 ওলাব লাগে 2 9 ACF ডাইৰেক্ট কৰি দিছো চাই লোৱা 3 15 আৰু 21 ৰ LCM হ'ব তিনি 12 15 আৰু 21 ৰ LCM HCF হ'ব 3 আৰু 2 আৰু 9 ৰ LCM হ'ব 18 আৰু ইয়াৰ স্তম্ভবিলাক মিলাব লাগে ঠিক আছে স্তম্ভ মিলালে ইয়াত A টো আনসাৰ হ'ব হল ফাৰ্ষ্ট দুটা কোৱেশ্চন কৰিছো নেকি ন ফোন আনিছা নি আনিছো ছটা 4 ইয়াত কিবা ডাউট আছে নেকি উৎপলৰ আছে ক কি আছে কেনেকে পালে মানে সেইটো বুজি কোনটো 18 18 LCM আচ্ছা তোমাক ৰেড কালাৰ দি আছে যে এইটো অকল প্ৰাইম নাম্বাৰ উলিয়াব লাগে প্ৰাইম নাম্বাৰ এটি ইয়াত 2 আছে 2 আছে 2 ৰ ফেক্টৰাইজ কিমান হ'ব 2 গুণ 2 হ'ব ইয়াত 9 আছে 9 ৰ ফেক্টৰাইজ কিমান হ'ব 3 ইনটু 3 হ'ব ঠিক আছে LCM মানে কি হয় এইবিলাকত যিমান ডাঙৰ সংখ্যা আছে এইটো ললো 2 আছে 2 ললো ইয়াত দুটা আছে 3 পুৰণ 3 ললো 3 3 গুণ কিমান হা 9 আৰু 2 9 গুণ 2 নগুণ হুম 2 নগুণ 18 এইটো LCM বুজিলো HCF তো গম পালা নে হুম। সুধিব লাগে যে যিকোনো এটা সুধিব লাগে যাতে তুমিও ক'ব পাৰাগে মই সিদিনা কি সুধিছিলো হয় মই কি হ'ল মাৰিছো তুমি কেলকুলেশ্যন নোৱাৰিছা কাৰণে যিটো নেকি এসপ্তাহমান তোমালোকক টাইম দিলো এইটো নোৱাৰিলে কাৰণে মই পিটিছো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাগু 1 আৰু দুটা সমলিক সংখ্যাৰ গসাগু 1 স্বাভাৱিক সংখ্যা মানে কি হয় স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যা অ এইটো 1 ৰ পৰা ষ্টাৰ্ট 1 পাবনা means natural সেল নাম্বার 1 2 3 ইনফিনিট 4 5 লিখিয়ে যাও ন টাইম নাই নালাগে টাইম ৱেষ্ট ইয়াত 8 টো লিখি দিও ন 7 Yes. 8 হল উম। আৰু ইয়াত কি আছে দুটা সহমৌলিক সংখ্যাৰ গসাগু অসমৌলিক means অসমৌলিক চিনি পোৱা সহমৌলিক মৌলিকটো চিনি পোৱা পানা অসমৌলিক চিনি নোপোৱা
এটা হব বলেতো তাৰ কি সহায়ও আহিব চাই লো মৌলিক মানে আমি সিদিনা যে কৰিছিলো যে 2 3 5 7 9 সেই নহয় মই হাঁহিলো কাৰণে গম পালি এইটোতো নও পালি 2 3 5 7 11 13 17 19 23 আৰু কি আছিলে 23 পাছত 29 25 কেনেকৈ হ'ব 29 হ'ব 31 হ'ব তাৰ পাছত গৈ পিনি 37 হ'ব হ'ল তাৰপিছত 41 হ'ব নেকি হ'ব এইবিলাক হয় প্ৰাইম নাম্বাৰ হয় আৰু নন প্ৰাইম নাম্বাৰ হৈছে এইবিলাক সংখ্যা যিটো নেকি এইবিলাকৰ বাহিৰে আটাইবিলাক হয় প্ৰাইম নাম্বাৰৰ বাহিৰে আটাইবিলাক সংখ্যাই নন প্ৰাইম হয় ঠিক আছে গম পালে প্ৰাইম আৰু নন প্ৰাইম এতিয়া প্ৰাইম আৰু নন প্ৰাইমৰ পৰাই আহে কো প্ৰাইম এইটো মৌলিক হয় নাই ঠিক আছে এতিয়া অকণটো ভাবি লোৱা দেই প্ৰাইম মানে কি হয় আৰু ডিফাৰেন্সটো লিখিম কো প্ৰাইম মানে কি হয় আৰু নন প্ৰাইম মানে কি হয় ডিফাৰেন্সটো যেতিয়া বুজি পাব ন তেতিয়া নিজে ক'ব পাৰিব প্ৰাইম মানে কি হয় যোনটো বিভাজ্য নহয় যোনটো বিভাজ্য নহয় কিন্তু বিভাজ্য হ'ব কাৰ দ্বাৰা একৰ দ্বাৰা ওৱান এণ্ড চেল্ফ মানে নিজকে নিজে নিজে হ'ল yes আৰু নন প্ৰাইম মানে কি হ'ব অসমীয়াত কৈ দিয়কচোন যৌগিক যৌগিক যিটো মৌলিক সংখ্যা নহয় মৌলিক সংখ্যা নহয় এইকেইটা বিভাজ্য হয় দুইৰে বিভাজ্য হয় দুই বা উৎপাদক উৎপাদক কো প্ৰাইম দুটাতকৈ বা উৎপাদক বেছি ঠিক আছে বেছি এইটো নে এইটো এইটো নন প্ৰাইম কি হয় দুটাতকৈ বেছি মানে দুটাতকৈ বা যিটো নেকি সি নিজেও যাব তাক আৰু কোনোবাই কাটিব কোনোবা সংখ্যা তাক কাটিয়ে যাব হ'ল আৰু এতিয়া নন প্ৰাইম এইটো হয় প্ৰাইম এইটো হয় নন প্ৰাইম মানে এইটো হ'ব যিটো নেকি প্ৰাইম নম্বৰ নহয় ইহঁতক বহুত ফেক্টৰ থাকিব মানে তাক কাটিবলৈ ঠিক আছে আৰু প্ৰাইম মানে কি হ'ব তাক এগেদি কাটিব পাৰিব অকল আৰু সি নিজে কাটিব পাৰিব ঠিক আছে ইয়াৰ এক্সাম্পলটো কৈ দিছোঁ ইয়াত আমাৰ কি আছে 2 আছে 3 আছে 5 আছে 7 আছে আৰু কি 9 আছে নহ'ব কি হ'ব 11 হ'ব হ'ল এতিয়া যদি এইটো চাওঁ কি হ'ব 2 into 1 হ'ব এইটো 3 into 1 5 into 1 5 into 1 7 into 1 7 into 1 11 into 1 11 into 1 হ'ল ইয়াত আমি কি লিখিম এতিয়াতো যিটো নেকি প্ৰাইমো নহয় নন প্ৰাইমো নহয় সেইটোতো 2 হ'ল সেইকাৰণে 2টো নধৰো এতিয়া 4টো লিখিছোঁ 4 6 8 9 12 14 যদি এইটো চাওঁ 2 into 2 আৰু যদি আমি চাওঁ ইনটু 1 আহিব যদি চাওঁ 2 into 3 into 3 into 1 10 আহিব লিখিবলৈ থাকিলে 10 ঠিক আছে একো নাই আমি নন প্ৰাইমে ধৰিছোঁ ঠিক তেনেকৈ যদি 8টো চাওঁ 2 into 2 into ডাইৰেক্ট এইটো লিখিছোঁ দেই এটা লাইনতে 2 into 2 into 2 into 1 9টো হ'ব 3 into 3 into 1 12টো হ'ব 2 into 3 into 2 into 1 2 3 গুণ 6 2 6 গুণ 12 12 গুণ 12 14টো চোৱা 2 into 7 into 1 হ'ব হ'ল আৰু কি হ'ব আমি এনেকৈ দিব পাৰোঁ 14 into 1 ঠিক আছে 12টোক আমি এনেকৈ দিব পাৰোঁ কেনেকৈ 12 into 1 9টো এনেকৈ দিব পাৰোঁ 9 into 1 8টো আমি কি দিব পাৰোঁ 8 into 1 6টো এনেকৈ দিব পাৰোঁ 6 into 1 4টো দিব পাৰোঁ 4 into 1 মিনছ ইয়াত চোৱা বিচাৰ হৈ গ'ল ন জালমুড়ি এইটো চোৱা 4 আছে 4ৰ ফেক্টৰ কেইটা আছে 1 2 3 তাৰপিছত এইটো ইয়াত কাউণ্ট কৰি ল'ব পাৰোঁ এটা দুটা তিনিটা আৰু চাৰিটা হ'ল
চাৰিটা ইয়াত 6 আছে, এটা দুটা তিনিটা চাৰিটা 7 আছে, 1 2 3 4 5টা আছে। ঠিক তেনেকৈ এইবিলাক কি হয়, আটাইবিলাক বহুত বহুত আছে। হ'ল, এটা প্ৰাইম নাম্বাৰত চোৱা 11 আছে, 11 × 11 হ'ল। 7 আছে, 7 × 7। ইয়াত কেইটা আছে, 1টো আছে ইয়াতে, আৰু যদি 2 হয় সি নিজে বাৰ গৈছে। ঠিক তেনেকৈ 11 এনেকৈ গৈছে, সি নিজে আহিলে তাৰপিছত এইটো বাৰ গৈছে। গতিকে Yes. এতিয়া মানে কি, লগৰ মানে কি, ভগৱানে এই সহপাঠীটো চিনি পোৱা? Yes. সহপাঠী মানে কি, মানে Classmates. ক্লাছ একেলগতে পঢ়া। একেলগতে পোৱা আমি, যিটো নেকি একে হয়। এতিয়া ইয়াতে আছে প্ৰাইম বুলি দিয়া আছে। এতিয়া ইয়াত প্ৰাইমৰ ৰেচপেক্টটো দিব লাগিব। প্ৰাইমত কি হ'ব, ইয়াৰ Prime number কেইটা আহিব প্ৰাইম নাম্বাৰত আটাইবিলাক সংখ্যা আহিব, হ'লেও মানে ইয়াৰ যিটো নেকি কেৰেক্টাৰ হয়, বা যিটো নেকি ইয়াৰ কি হয় ডিজাইন হয়, design. চেম হ'ব মানে 1 আছে, 1 আৰু সি কি হ'ব, নিজে Still. পাৰ যাব। ঠিক আছে, নিজে কি হ'ব, কাটি যায়। বাৰ। ঠিক আছে, উম। হ'ল। উম। আৰু ইয়াত মানে কি হয়, সহপাঠী তুমি অকলে এতিয়া আহিছা, যদি তুমি অকলে আহিছা বা তুমি অকলে আহিছা ক্লাছত, তেতিয়া ক'বা নেকি মোৰ লগত লগৰ আহিছে বুলি? নাই কেতিয়া ক'বা লগৰ আহিছে বুলি? এতিয়া তোমাৰ লগত কোনোবা লগৰ আহিব, লগৰ আহে। সেইটোৱে কথা। এতিয়া যদি লগৰ থাকে, এতিয়া কি হ'ব, ডাবল ডাবল ডিজিট হ'ব। ডিজিট নহয়, ডাবল নাম্বাৰ হ'ব, নহয়, নম্বৰ। নাইবা ডাবল নাম্বাৰ। আৰু কি আছিলে, টুইন বা কিবা এটা কৈছিলে, আৰু কেই নম্বৰ আছিলে, 12 নম্বৰ। বাৰ নম্বৰ। দুটা সমনীয় সংখ্যাৰ ঘোষক। ঠিক আছে, এইটোৱে হয়। এতিয়া ক' মানে এইটো গম পালে নে? আৰু এনেকুৱা ক'ৰবাত আছিলে কুৱেশ্যন, অসমলিক। ঠিক আছে, এইটো কুৱেশ্যন 12টো আছে ন, 12 যেতিয়া কৰিম মই, তেতিয়া এইটো 13টো ইজি হৈ যাব, 15টো। এইকাৰণে এইটো বুজি যোৱা। ডাবল নাম্বাৰ থাকিব মিনছ কি হ'ব, দুটা থকা দুটা অংক। সংখ্যা থাকিব। 2 নাম্বাৰ থাকিব, দুটা নাম্বাৰ। হ'ল, দুটা নাম্বাৰ থাকিব। এতিয়া ইয়াৰ এক্সাম্পল এইটো হ'ল ক' মানে এতিয়া কৈছো কি হ'ব, প্ৰাইম নাম্বাৰ হ'ব পাৰে এইটো। এতিয়া প্ৰাইম নাম্বাৰ কেলে কওঁ, প্ৰাইম নাম্বাৰ কেলে কওঁ, কাৰণ তাক নিজে আৰু বেলেগকো কাটিব। সি নিজকে কাটিব পাৰে, আৰু একে তাক কাটিব পাৰে। তাকে আমি প্ৰাইম নাম্বাৰ ক'লো। আৰু ইয়াৰ যিটো কেৰেক্টাৰ হয়, এইটো একে কেৰেক্টাৰ হয়। ঠিক আছে, এইটো এটাই একেটি কাটিব পাৰিব, এইটো নিজৰ দ্বাৰা কাটিব পাৰিব। এইটো হৈছে, আৰু ইয়াত কেইটা সংখ্যা থাকিব, দুটা সংখ্যা। এতিয়া ইয়াৰ মই কি লিখিছো, 2 আৰু 3। এইটো এনেকে কমা নিদিয়ে, n বুলি দিয়ে, 2 আৰু 3 বুলি দিয়ে। ঠিক আছে, ইয়াত লিখিছো আমি 3 আৰু 4। এতিয়া আৰু কি লিখিম, 2 আৰু 11, 9 আৰু কি দিম, 13। নটো প্ৰাইম নাম্বাৰ নহয়, হুম? নটোতো প্ৰাইম নাম্বাৰ নহয় নে নহয়। উৎপল, 9টো প্ৰাইম নাম্বাৰ হয়নে? হয়নে নহয়? হয়। কেনেকৈ হয়? চাৰিও আছে। 9টো প্ৰাইম নাম্বাৰ নহয়, 4ও প্ৰাইম নাম্বাৰ নহয়। ঠিক আছে, ডাবটো এইবিলাকতে সুধিব পৰা যায় যে প্ৰাইম নাম্বাৰ। আপুনিতো কৈছিলে, দেখা নাছিলো, আপুনি কিবা হৈ আছেতো বৰ্ডখনত। এনেকৈ ক'ব যে প্ৰাইম নাম্বাৰ মানে এইটো যিটো নেকি 2 3 5 7 এইবিলাকেই আছিলে। এতিয়া আপুনি প্ৰাইম এইবিলাক লিখিলে কেলে, কুৱেশ্যন ওলাব, এইবিলাক নুসুধা কেলে, চাই লয়। এতিয়া ইয়াত প্ৰাইম নাম্বাৰ বুলি কেলে কওঁ, যিটো নেকি ইয়াত ভেক্টৰ দুটাই থাকিব, সি নিজে হ'ব আৰু একে থাকিব। এতিয়া চোৱা, এইটো 2 আছে, এতিয়া আৰু আছে দেই, আৰু বুলি দিয়া আছে। 2 ৰ ফেক্টৰ কি হ'ব, 2 × 1 হ'ব। হ'ল, ইয়াত আমি দিছো আৰু কি হ'ব, 3 × 1 হ'ব। হ'ল, এইটোৱে হ'ল না? আৰু কোনোবা পাৰ যাব নেকি 3? নাযায় না? এতিয়া ইয়াত 1 আৰু 1 কি হয়, কমন হয়।
এতিয়া এক আৰু এক কি হয় HCF হয় ইচি আৰু ইয়াত কি কৈছে এক আৰু সি নিজেহে কাটিব পাৰিব এক আৰু সি একেদি এই দুটা কাটিব পাৰি আৰু এতিয়া এইটো কাটিব পাৰিব নেকি নোৱাৰে তিনি কাটিব পাৰিবনে নোৱাৰে তিনি এটি দুয়ক নোৱাৰে নোৱাৰে না এইটোৱে এতিয়া নিজকে কাটিব সি নিজকে কাটিব পাৰে সেই তিনিকো সি নিজেহে কাটিব পাৰে উম। না এইটো ইয়াক কাটিব পাৰিব না এইটো ইয়াক কাটিব পাৰিব মিন্স এইটো প্ৰাইম নাম্বাৰ নিচিনা হৈছে নে প্ৰাইম নাম্বাৰ নিচিনা হৈছে নে হৈছে ঠিক আছে এতিয়া আমি গৈছো 9 আৰু 13 9 গুণ 9 3 3 গুণ 9 হ'ব পৰা যায় সেইটোৱেতো মই বুজি পোৱা নাই উম। মই এইটোৱেতো বুজি পাইছো প্ৰাইম নাম্বাৰ যোনকেইটা নহয় সেইকেইটা কেলে লিখে হ'ল য়েছ 9 আৰু 13 টো লৈছো ইয়াত উম 9 আৰু 13 13 ক এতিয়া কি দি যাব 13 নাযায় 13 into 1 হ'ল এতিয়া 9 আছে নহয় 3 into 3 3 into 3 দিব পৰা যায় 9 into 1 হ'ল 9 into 1 দিব পৰা যায় হ'ল এই দুটা হয় এতিয়া চোৱা এইটোতো আমি ডাইৰেক্ট প্ৰাইম নাম্বাৰে হয় ইয়াতো কোনো কুৱেশ্যন নাই এতিয়া চোৱা 13 আৰু 1 আছে ইয়াৰ HCF কি ল'ব পাৰি ইয়াৰ 1 আছে ইয়াৰ 1 আছে সেই 1 এদি এই দুটাক যাব দুটাকে কাটিব পাৰিব এতিয়া সেই 13 দি এইটো 9 কাটিব পাৰিবনে নোৱাৰে কাটিব পাৰিবনে নোৱাৰে 9 এদি 13 কাটিব পাৰিবনে নোৱাৰে পাৰিব কিন্তু পইণ্ট ওলাব ঠিক আছে আৰু ইয়াত কি কৈছে এতিয়া 9 কোনে কাটিব এতিয়া 3 আৰু 1 3 আৰু এতিয়া সেই 3 সেই 13 কাটিব পাৰিবনে নোৱাৰে সেই 3 এই 13 কাটিব পাৰিবনে নোৱাৰে সেই 9 13 কাটিব পাৰিবনে নোৱাৰে সেই 13 9 কাটিব পাৰিবনে নোৱাৰে সেই 1 9 কাটিব পাৰিবনে পাৰিব পাৰিব এতিয়া এই কোনে কোনে কাটিছে ইয়াৰ 1 আৰু ইয়াৰ 1 এইটো কাটিব পাৰে নাইবা এগেদি এইটো কাটিব পাৰে ঠিক আছে মিন্স এইটো আমাৰ পাইছো হ'ল এতিয়া সেই 9 দি এইটো কাটিব নোৱাৰে এইটো দি কাটিব নোৱাৰে এইটো দি কাটিব নোৱাৰে মিন্স এতিয়া এইটো কোনে কাটিব ইয়াৰ নিজৰ ফেক্টৰেহে কাটিব ঠিক আছে এতিয়া কি বুজিলি এই 9টোক 3 কাটে আৰু 1 দিও কাটে আৰু 13টোক 13 আৰু 1 আৰু নিজে কাটিব গতিকে 13টোক 9 নেকাটে আৰু 9টোক 13 কাটিব নোৱাৰে আৰু 1 দি কিন্তু দুটাই কাটিব পাৰে এতিয়া আৰু এটা ডিফাৰেন্স চোৱা প্ৰাইম নাম্বাৰ মানে ইয়াত অকল এটা ডিজিটে থাকিব এটা নাম্বাৰে থাকিব 1 নাম্বাৰ অনলি হ'ল আৰু ইয়াত কি থাকিব ডাবল নাম্বাৰ থাকিব মিন্স এনেকে n বা আৰু এনেকে থাকিব এইটোক আমি কো প্ৰাইম নাম্বাৰ বুলি কওঁ চাই লওঁ এইটো প্ৰাইম নাম্বাৰ মানে অকল এটাই থাকিব আৰু কো প্ৰাইম মানে দুটা সংখ্যা থাকিব ঠিক আছে আৰু এইটো চোৱা এইটো দি না এইটো কাটিব পাৰি না এইটো দি না ইয়াক কাটিব পাৰি গতিকে ইয়াত কি পালো আমি ইয়াৰ ফেক্টৰ বহুত থাকিব পাৰে কিন্তু ইয়াৰ কোনোবা ফেক্টৰ ইয়াক একো কৰিব নোৱাৰে ইয়াৰ ফেক্টৰ কোনোবা এটা থাকিব পাৰে কিন্তু এইটো ইয়াক একো কৰিব নোৱাৰে কেৱল 1ৰ বাহিৰে আৰু ইয়াক কোনোবাই মাৰিব পাৰিব কোনে পাৰিব কাটিব পাৰিব 1 আৰু সি নিজে আৰু 13 কো সি 1 আৰু সি নিজে কাটিব পাৰিব মিন্স এতিয়া মই যদি কওঁ 9 আৰু 11 নাই 13 ইয়াৰ HCF কি হ'ব এইটোতো আমি কো প্ৰাইম হয় 1 হ'ব 1 হ'ব ইয়াৰ HCF কি হ'ব 1 হ'ব এইটো এটা কুৱেশ্যন দুটা ক্ৰমিক স্বাভাৱিক এতিয়া ক্ৰমিক স্বাভাৱিক সংখ্যা এইটো হয় এইটো স্বাভাৱিক সংখ্যা হয় এইটো চোৱা দিয়া ইয়াত কি ল'ম যিকোনো এটা সংখ্যা ল'ম ক্ৰমিক মানে যেটা নেকি চিৰিয়েলকে গৈ আছে 4 5 ল'ব পাৰি 7 8 ল'ব পাৰি 99 into 99 100 ল'ব পাৰি যিকোনো আনলিমিটেড ল'ম আমি 9 আৰু 10 হ'ল আজি 9 ভাবিছে মোক কি লৈছে হ'ল এইটো আকৌ কো প্ৰাইম নাম্বাৰ নহয় এইটো কি হয় নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যা হয় এতিয়া 9 আৰু 10 ৰ এলচিএম কি হ'ব কি HCF কি হ'ব গসাগু কিমান হ'ব 1 হ'ব 1 হ'ব এতিয়া 9 আৰু 10 ৰ কি হ'ব 1 HCF হ'ব 1 হ'ল এতিয়া
প্ৰাইম নাম্বাৰ মানে ছিংগল ডিজিট হ'ব এটা, নন প্ৰাইম মানে এইবিলাক সংখ্যা হ'ব যিটো নেকি প্ৰাইম নাম্বাৰত নপৰে, আৰু যিটো নেকি ইয়াতো ছিংগল ডিজিট হ'ব যাৰ বহুত উৎপাদক থাকিব, এইটো ছিংগল ডিজিটে হ'ব, মানে ছিংগল ডিজিট নহয়, 1 নাম্বাৰে হ'ব। 1 মানে অকল 2 3 4 নহয়, মানে এটা এনেকুৱা এটা ভিতৰত নাম্বাৰ পৰিব, মানে যিকোনো এটা, এইটো যিকোনো এটা নাম্বাৰ পৰিব। ইয়াত কিন্তু এনেকৈ থাকিব 2 আৰু 11, 9 আৰু 13, 1 আৰু 1 এনেকৈ। আৰু চাব যেতিয়া আমাৰ এইটো এনেকৈ লিখিলোঁ না, এতিয়া যদি মই কওঁ 2 আৰু 10, ক'ব পাৰিম হয়নে নহয়? নহয়। হে উম। কি এলে নহয়? তাৰ শ্বেপটো এই শ্বেপটো হ'ব, অ 2 এইটো কাটিব পাৰি, এইটোক ইয়াক কাটিব নোৱাৰিলোঁ, ইয়াৰ ফেক্টৰ ইয়াক কাটিব পাৰি, অ 2 5 গুণ 10 হ'ব, যিটো ইয়াৰ যিটো নেকি সৰু ল'ৰাটো হ'ব 2টো, অ এইটো ইয়াক কাটিব, ঠিক আছে। এইকাৰণে এইটো কি নহয়? কোপ্ৰাইম নাম্বাৰ। কোপ্ৰাইম নাম্বাৰ নহয়। এতিয়া কি বুজিলোঁ যে স্বাভাৱিক সংখ্যা ক্ৰমান্বয়ে গৈ থাকিলে যিকোনো এটা, এতিয়া ইয়াত কি কৈছে, দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা, দুটা ক্ৰমিক মানে এইটো কৈ আছে 3 4 4 5 5, ইয়াত 6টো গ'ল গ'ল। কাহাতে আৰু এতিয়াহে কেতিয়াবা না আজিয়ে বল হৈছে বুলি কৈছে। হ'ল, এতিয়া যিকোনো এটা সংখ্যা যদি লওঁ তাৰ HCF কি হ'ব? 1 হ'ব। আৰু যেতিয়া আমি কোপ্ৰাইম লওঁ, কোপ্ৰাইম নাম্বাৰৰ কি হ'ব? HCF কি হ'ব? 1 হ'ব। এতিয়া কোপ্ৰাইম কোনটো সংখ্যা হয় গম পাবা নহয়? য'ত নেকি এইটো আৰু এইটো হয় কাটাকাটি নাযায়, এইটো কোপ্ৰাইম নাম্বাৰ হয়। যদি আমি ইয়াত দিছোঁ যে 21 আৰু 23, এইটো কোপ্ৰাইম নাম্বাৰ হয়। হ'ল? আৰু যদি দিছোঁ যে 23 আৰু 25, এইটো হয়। যদি ইচ্ছা আছে 27 and 29 হয়। হ'ল? যদি ইচ্ছা আছে যেন 32 আৰু 32 আৰু 33 হয়, ঠিক আছে, কোপ্ৰাইম। আৰু এইটো সংখ্যা হয় ক্ৰমান্বয়ে। আৰু কি দিওঁ? 49 চিনি পোৱা? আৰু 50, হা? 89 তিনিদিন নাযায় ন? 49 নাযায়, এইটো হয়। ইয়াত যিটো নেকি ইটো কাটাকাটি নাযায়, ইয়াৰ কোনোবা এটা পোৱালি বা তাৰ ল'ৰাবিলাকো কাটিব নোৱাৰে এটা। হ'ল? তাৰপাছত এতিয়া আমি কি পালোঁ? স্বাভাৱিক সংখ্যা যেতিয়া আমি গসাগু উলিয়াম 1 পাব। তাৰপিছত যেতিয়া কোপ্ৰাইম হয়, কোপ্ৰাইমৰ যেতিয়া গসাগু উলিয়াম তেতিয়াও কি হ'ব? 1 পাম। এতিয়া কুৱেশ্যনত কৈছে শুদ্ধ বিকল্পটো বাছি উলিয়া, P সত্য, Q সত্য। ইয়াত কি আছিলে? এইটো 1 আছিলে, এইটো আমি P বুলি দিছোঁ, আৰু এইটো Q বুলি দিছোঁ। এতিয়া P সত্য আৰু Q সত্য, সহমৌলিক সংখ্যা কি হ'ব? ইয়াতো 1 বুলি কৈছে, ঠিক আছে। এতিয়া সত্য নে অসত্য এইটো ক'ব লাগে বুলি কৈছে। যদি সত্য হয়, P সত্য, Q সত্য, এইটো শুদ্ধ, এইটো সঁচা, এইটো মিছা বুলি কৈছে। P এইটো মিছা, এইটো সঁচা। তাৰপিছত 3 নম্বৰ কৈছে এইটো সঁচা, এইটো সঁচা, আৰু লাষ্টত কৈছে যে এইটো মিছা, এইটো আৰু এইটো দুটাই মিছা। কি হ'ব? মানে প্ৰশ্নটো কি আছে, মানে দুটাটোৱে 1 ওলাব। মানে কি হয় তেতিয়া? এই কিবাটো কিউটো শুদ্ধ হ'ব। পিটোতো নহয়, পিটো মানে 1টো কেতিয়াবাহে ওলাব। এইটো কেতিয়াবা ওলাব, ঠিক আছে। কেতিয়াবা মানে গৈছো দে, এইটো আমি 1 আৰু 1 হ'ল, কেতিয়াবা ওলাব, মানে ইয়াৰ LCM HCF কয় এতিয়া। HCF, হাইয়েষ্ট কমন ফেক্টৰ, গৰিষ্ঠ সাধাৰণ গুণিত। এইটো একে হ'ব। একে হ'ব নে 1 হ'ব? 1 একে নহ'ব। মোক কৈছিল কি 100টো ওলাব, কিন্তু 101টো নোলাব। কি নোলাব? মানে कैसे फंस गया? मैं तो
চোৱা যিকোনো সংখ্যা এতিয়া আমি চিৰিয়েলকে গৈ চিৰিয়েল যাওঁ 303 আৰু 304 ইয়াৰ HCF হ'ব 1 হ'ব কাৰণ ইয়াৰ কোনোবা এইটো কাটিব নোৱাৰে ইয়াৰ কোন ফেক্টৰ থাকিব এইটো সাপোজ আমি ধৰিছো বহুত ফেক্টৰ থাকিব দীঘলীয়াকৈ খালি ইয়াৰ 1 হ'ব যিটো নেকি এইটোকো কাটিব এইটো আমি যিটো কোপ্ৰাইম বুলিও ক'ব পাৰি এইটো ঠিক আছে নাইবা এইটো এনেকে নেচাৰেল নাম্বাৰ বুলি ক'ব পাৰি হ'ল এইটো বুজিলে চাগে মহাৰে আৰু আছে নেকি জব কিবা নাই নাই মই সুধো সুধক 2 আৰু 4 HCF কি হ'ব HCF 2 আৰু 4 18 1 হ'ল অ। আৰু কি হ'ব পাৰে 1 ৰ বাহিৰে 1 হ'ব নি 2 আৰু 4 দুই 2 আৰু 4 অ 1 1 হ'ব 1 আৰু 2 1 আৰু 2 নহয় HCF মানে কি মানে এই তোমাৰ ওচৰত 10 টকা আছে 20 টকা আছে অ কোনটো ডাঙৰ 20 টকা মই চিনি পোৱা নাই অ মই এইটোকে সুধিছো আটাইতকৈ ডাঙৰটোৱে ক'ব লাগে 2 আৰু 4 এতিয়া গসাগু উলিয়াব লাগে কাইলৈ কলম কিনি দিম দেই তাহাঁতক সঁচাকে নেকি উম। Seriously? বহিও কিনি দিম Seriously? অ হ'ব নাই অ বহি আৰু কলম আছে যদি এইটো তোমালোকে ইউজ নকৰা মই নতুন এটা কিনি দিম হ'ব নাই আপুনি নতুন বহি ল'বলৈ কৈছে নহয় এইটো কোৱা নাই বহি আৰু কলম আছে তাৰপিছত কেলকুলেশ্যন কৰিলেনো কি যায় 2 আৰু 4 ঠিক আছে আজিৰ ক্লাছটো ইমানতে সামৰিছোঁ থেংক ইউ এইটোত কৈ দিম